নাই মই সেইকাৰণে কৈছোঁ যে যদি মই তেনেকুৱা কথাত লিপ্ত থাকিলোহেঁতেন মইতো থানালৈ নাহোঁ, কাৰণ এতিয়া পুলিচ বিজেপি চৰকাৰৰ প্ৰশাসন তেওঁলোকৰ যদি মই ইনভলভ থাকিলোহেঁতেন ডেফিনেটলি আমি কেছ নিদিওঁ। গতিকে এনেকুৱা যাতে আগলৈ অবান্তৰ কথা যাতে মানে প্ৰচাৰ কৰিব নোৱাৰে, দোষীক কৰায়ত্ব কৰিব লাগে। মই সেইজন লিখন কম্বাং বোলা মানুহজনক আমি চাইছোঁ ছ'চিয়েল মিডিয়াত, এতিয়া আমি চাইছোঁ এনেকুৱা মানে বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰাটো এটা বিকৃত মানসিকতা আমি তেওঁৰ লিংকবিলাক এতিয়া চাওঁতে দেখিবলৈ পাইছোঁ। পুলিচেও কৈছে যে আমি এইটো তদন্তৰ কাৰণে ইতিমধ্যে আমি মেটালে লিখিছোঁ, গতিকে আমাৰ মাননীয় সভাপতি মহোদয়েও আজি কেছ দিছে। গতিকে এনেকুৱা ধৰণৰ যাতে অপপ্ৰচাৰ কৰি বিকৃত মানসিকতাৰে জনমানসত যাতে আমাৰ কংগ্ৰেছ দলৰ সভাপতি বা অন্য আমাক যাতে সেৱা প্ৰতিপন্ন কৰিব নোৱাৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু ইয়াৰ কেছ ৰেজিষ্টাৰ কৰি আমি বিশ্বাস আছে যে অসম পুলিচে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব। আৰু ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰীলৈও মই মেইল কৰিছোঁ। গতিকে মোৰ বিশ্বাস যে এনেকুৱা কামত লিপ্ত যিসকল দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ আছে, তেওঁলোককো এটা সাৱধান হ'বৰ কাৰণে আমি সতৰ্ক কৰিম।